হাত দি কৈছো মই কেতিয়াবা টিংখাঙত MLA কণ্টেষ্ট কৰিম, কেতিয়াবা মন্ত্ৰী হ'ম, তেনেকুৱা সপোন লৈ কিন্তু মই ৰাইজৰ কাৰণে সেই তেতিয়া ধন আবণ্টন কৰা নাছিলো। কেৱল সমাজখন উন্নতি হওক, জাতিটো উন্নতি হওক, সেই কথা চিন্তাহে কৰিছিলো। আৰু কাৰণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ লগত যেতিয়া মই OSD বা ডেপুটি ছেক্ৰেটাৰী হিচাপে আছিলো, মই এগৰাকী MLA বা এগৰাকী মন্ত্ৰীতকৈ কিন্তু বেছি ক্ষমতা আমাৰ হাতত আছিলে আৰু সেই ক্ষমতাটোক সদ্ব্যৱহাৰ কৰিছিলো। গতিকে এগৰাকী বিধায়ক হৈ মই সেই ক্ষমতাৰ কেতিয়াও তাক আমি উপভোগ কৰিবৰ কাৰণে অহা নাই। আহিছো সেই ক্ষমতাটো লৈ যাতে ৰাইজৰ কাৰণে যাতে কল্যাণ সাধন কৰা যাতে কাম কৰিব পাৰো। টিংখাঙত যিমান এতিয়া অনুন্নত জেগা আছে তাক যাতে আমি উন্নতি কৰিব পাৰো। টিংখাঙত যাতে আমি চুকে কোণে সকলোৰে আমি স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত আমি যাতে সেৱা আগবঢ়াব পাৰো। আমি যাতে 3 ঠাইত 3খন যাতে মোবাইল হস্পিটেল দিব পাৰো। আমি টিংখাঙত কৃষকসকলে যিবিলাক আমাৰ উৎপাদিত সামগ্ৰীবিলাক যাতে কোল্ড ষ্টৰেজ ভালকে ৰাখি তেওঁলোকে সময়ত যাতে উচিত মূল্য পাব পাৰে। আৰু তাতোতকৈ বেছি এটা ডাঙৰ পৰিকল্পনা আছে, সপোন এটা আছে যে আপোনালোকৰ সন্তানসকলক যিসকল মেধা সম্পন্ন, যিবিলাকে আৰ্থিক অভাৱৰ কাৰণে ডিগ্ৰী পাছ কৰাৰ পিছত বিশ্ববিদ্যালয়ৰ দুৱাৰমুখ দেখা নাপায়, আমি যাতে টিংখাঙৰ বুকুত জন্মগ্ৰহণ কৰা তেনেকুৱা প্ৰত্যেকজন মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীক আমি টিংখাং ব্লক কংগ্ৰেছে দায়িত্ব ল'ম, মণ্ডল কংগ্ৰেছে দায়িত্ব ল'ম, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছে দায়িত্ব ল'ম আৰু নিশ্চিত কৰিম যদি সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া সঁচাকৈ মুখ্যমন্ত্ৰী হয় আৰু আমিও যদি আপোনালোকক সেৱা কৰাৰ সেই সুবিধাখিনি আপোনালোকে দিয়ে আশীষ যাচে, আমি তেতিয়াহ'লে আমি নিশ্চিত কৰিম আমাৰ ইয়াত জন্মগ্ৰহণ কৰা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যাতে ডিব্ৰুগড় বিশ্ববিদ্যালয় বা আন আন বিশ্ববিদ্যালয়ত তেওঁলোকে যাতে উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে। তেওঁলোকৰ এডমিশ্যন ফিজ আমি সকলোৱে গোটাই দিম। এইখিনি আপোনালোকক মাতৃসকলে আপোনালোকে একো চিন্তা কৰিব নালাগে। ইমানখিনি দায়িত্ব আমি ব্লক কংগ্ৰেছে ল'ম। গতিকে তেনেকুৱা পৰিকল্পনা আছে, ভাল কাম কৰিম বুলি আহিছো আৰু কেতিয়াও মই এটা প্ৰতিশ্ৰুতি দিছো সদায় আপোনালোকক দি থাকিম। মই কেতিয়াও কোনো ধনৰ প্ৰতি লোভ নাই, কোনো সম্পদৰ প্ৰতি লোভ নাই। ভগৱানে ধুনীয়াকৈ পঢ়া শুনা কৰি ওলাই গৈছিলো গাঁৱৰ পৰা, নহোলা গাঁৱৰ সেই পথাৰত খেতি বাতি কৰি নাঙলৰ হিৰলোত জীৱনৰ সপোন দেখি গৈছিলো। মৰাণ হাই ছেকেণ্ডেৰীত পঢ়িলো, কটন বিশ্ববিদ্যালয়ত পঢ়িলো আৰু দিল্লী বিশ্ববিদ্যালয়ত পঢ়িলো। জীৱনত কেতিয়াও মই ছেকেণ্ড ক্লাছ পাই পোৱা নাই, সদায় ফাৰ্ষ্ট ক্লাছ লৈ পাছ কৰিছিলো। দেউতা LP স্কুলৰ শিক্ষক আছিলে, সেইকাৰণে সেই সন্মানখিনি সদায় আমি বচাই আছিলো। দেউতাই যাতে মোৰ মা দেউতাই যাতে গাঁৱৰ মানুহে যাতে মুখ লৈ যাতে গৌৰৱ কৰিব পাৰে সেই কামখিনি কৰিছিলো। সেইকাৰণে ভালকৈ চাকৰি এটা কৰিলো। দিল্লীত 10 বছৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই 20 বছৰ চাকৰি কৰিলো, ভাল পোষ্টত আছিলো। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ তলত মই কেতিয়াও চাকৰি কৰিব নোৱাৰো। তেনেকুৱা দুৰ্নীতি পৰায়ণ সৎ ব্যক্তি, মানুহক যিসকলে ভালকৈ ব্যৱহাৰ নকৰে তেনেকুৱা মানুহৰ তলত কেতিয়াও চাকৰি নকৰো বুলি ৰিজাইন দি ওলাই আহিলো। আৰু এইবাৰ যোৱাবাৰ নেপালো, এইবাৰ কংগ্ৰেছে, অসম প্ৰদেশ কংগ্ৰেছ কমিটি AICC মোক যোগ্য বুলি ভাবি টিংখাঙৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে মোৰ নামটো যেতিয়া কালি বিবেচনা কৰিলে, মই তেওঁলোকৰ প্ৰতি আজি শ্ৰদ্ধা ভক্তি কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু আপোনালোকৰ লগত একেলগে আগবাঢ়ি আমি টিংখাঙত এইবাৰ আমি বিজয় সুনিশ্চিত কৰিম। আৰু আহি থকা দিনত টিংখাংখনক অসমৰ 126টা বিধানসভাৰ ভিতৰত এটা জাকত জিলিকা যাতে আমি বিধানসভালৈ ৰূপান্তৰ কৰিব পাৰিম, সেইখিনি আন্তৰিকতাৰে প্ৰয়াস কৰিম। সকলোকে মই পুনৰ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ।